প্ৰিয় বন্ধুসকল, আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ এটা কাৰণ হ'ল যে আজি মই এঠাইত গৈ থাকোঁতে দেখিলোঁ কেইজনমান ব্যক্তিয়ে আহঁত গছ এজোপাৰ ডালবোৰ কাটি আছে। এই আহঁত গছ, যাক সংস্কৃতত আমি অশ্বত্থ, ইংৰাজীত বনিয়ন, হিন্দীত পিপল আৰু অসমীয়াত আমি আহঁত বুলি কওঁ। এই গছজোপাৰ বহুত মাহাত্ম্য আছে। এই বিষয়ে কিছু লোকে হয়তো জানে বা জ্ঞাত আৰু আন কিছুমানে হয়তো অজ্ঞাত। সি যি কি নহওক বাৰু, এই আহঁত গছক আমি কিয় পূজা কৰিব লাগে, কিয় আহঁত গছ আমাৰ কাৰণে অত্যন্ত প্ৰয়োজনীয়, এই বিষয়ে মই কেইটামান কথা বিশদভাৱে দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম, আহঁত গছ হৈছে ৰাষ্ট্ৰীয় গছ। ইয়াক আমি সন্মান কৰাটো অত্যন্ত প্ৰয়োজন। ৰাষ্ট্ৰীয় সম্পদ আমি সুৰক্ষা আৰু সন্মান কৰাটো আমাৰ এজন নাগৰিক হিচাপে কৰ্তব্য আৰু দায়িত্ব। নম্বৰ 2, আমি সকলোৱে জানো যে গছে দিনত ভাগত অৰ্থাৎ সূৰ্যৰ পোহৰত অক্সিজেন দিয়ে আৰু ৰাতি কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। কিন্তু আহঁত এবিধ এনেকুৱা ধৰণৰ গছ যি দিন ৰাতি 24 ঘণ্টাই প্ৰচুৰ পৰিমাণে অক্সিজেন এৰি দিয়ে আৰু এই অক্সিজেনে জীৱকুলক আমাক ৰক্ষা কৰি আহিছে। গতিকে আহঁত গছ এজোপা কিমান প্ৰয়োজনীয় সেইটো আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে। নম্বৰ 3, শ্ৰীকৃষ্ণ গীতাত পৃষ্ঠা নম্বৰ 174, দশম অধ্যায়, শ্লোক নম্বৰ 768 ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, অশ্বত্থ মোহৰৰূপ তৰুৰ মধ্যত দেৱৰ্ষি মধ্যে মোক জানিবা নাৰদ। অৰ্থাৎ পৃথিৱীত যিমান গছ গছনি তৰু বৃক্ষ আছে, এই সকলোবিলাকৰ ভিতৰত অশ্বত্থ অৰ্থাৎ আহঁত, এই আহঁত গছতে ভগৱান শ্ৰীকৃষ্ণ আছে অৰ্থাৎ বিষ্ণু আছে। গতিকে যদি আমি এই আহঁত গছজোপাক আমি কোনো আঘাত দিওঁ বা এই আহঁত গছজোপাক যদি আমি কোনো অপকাৰ কৰোঁ, তেনেহ'লে আমি ভগৱান বিষ্ণুক আমি অপমান কৰা হ'ব বা ভগৱান বিষ্ণুক আমি আঘাত দিয়া হ'ব। নম্বৰ 4, আহঁত গছ দেৱতাৰ আশ্ৰয়স্থল বুলিও কোৱা হয়। অগ্নে ব্ৰহ্মা মূলে বিষ্ণু শাখায়াং চ মহেশ্বৰা পত্ৰে দেৱগণা সৰ্বৈ বৃক্ষৰাজ নমঃস্তুতে। এই মন্ত্ৰ জপ কৰি আহঁত গছত নিতৌ যদি পানী দিয়া হয়, তেনেহ'লে মনৰ দুখ তাপ সকলোবিলাক দূৰ হ'ব আৰু মনৰ কামনা সিদ্ধি হয়। সেয়ে প্ৰিয় বন্ধুসকল, প্ৰকৃতিক ৰক্ষণাবেক্ষণ দিয়াটো আমাৰ দায়িত্ব আৰু কৰ্তব্য। তাৰ ভিতৰত আহঁত গছক আমি বিশেষভাৱে চোৱা চিতা কৰিব লাগে, বিশেষ পদমৰ্যাদা দিব লাগে, য'ত ভগৱান বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। গতিকে আহঁতক অৱমাননা কৰা বা আহঁতক আমি কষ্ট দিয়া মানে ভগৱান বিষ্ণুক কষ্ট দিয়া হয়। পৃথিৱীত গছ লতা প্ৰকৃতি জীয়াই থাকিব মানে আমি মানুহেও জীয়াই থাকিম। ভগৱানক আমি যদি সন্তুষ্ট কৰি ৰাখিব পাৰোঁ, আমি জীৱকুলেও শান্তিত থাকিব পাৰিম। আৰু যদি ভগৱান ৰুষ্ট হয়, তেনেহ'লে আমি জীৱকুল ধ্বংস হওঁতে বেছি সময় নালাগিব। প্ৰিয় বন্ধুসকল, এই ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, লাইক আৰু শ্বেয়াৰ কৰিব, যাতে আন সকলোবিলাকেও এই বিষয়ে জানিব পাৰে। চেনেলটো আকৌ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ আগলৈকে আপোনালোকে সোনকালে পাই থাকে আৰু এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে যাতে মোক উৎসাহিত কৰি ৰাখে। ধন্যবাদ।